हेलो एवरीवन नमस्कार आशा करी भिडिओ चाই ভাল পাব আজি আকৌ আপোনালোকৰ মাজলৈ সৰুকৈ ভিডিও এটা লৈ আহিছো একদিন দিবলৈ সময় পোৱা নাই যেতে এক্সাৰসাইজৰ ওপৰতে কম দুখাৰ কথা সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগবঢ়াই নিবলৈ সহায় কৰিব আজি বিষয়টো এনেকুৱা হৈছে এক্সাৰসাইজৰ সেশন যি সকলে লৈছে বা মই দিছো সকলোকে মই দেখাব পৰা নাই সেই কথাটো মই কৈ থাকো বাৰে বাৰে আৰু বিশেষ নকওঁ আপোনালোকে এক্সাৰসাইজৰ লক আৰু জীৱনটো সলনি কৰক কাৰণ এই কথাটো মই কেলে কওঁ মই নিজৰ ক্ষেত্ৰত এটা উদাহৰণ দিওঁ বেলেগক টানি নানো কাৰণ নিজে যেতিয়া সলনি হৈছে নহয় জানো লোককো কথা ক'ব পৰা হৈছো সেই কাৰণে আপোনালোকক কওঁ এক্সাৰসাইজৰ সেশন লক এক্সাৰসাইজৰ সেশনে মানুহৰ এক্সাৰসাইজৰ সেশন মানে এটা থেৰাপি হয় মাইন্ড থেৰাপি হেতু মানে পাখি দৰে স্পৰ্শ কৰিহে দিয়া হয় তাত পিটিকি মুহাৰি বা অনন্য বেলেগ নাই তাত ষ্টেটমেন্ট থাকে সেইমতে আমি গাঁও আৰু পইণ্টে দিওঁ 32টা পইণ্টৰ আৰু যি সকলে লৈছে বহুত সুফল পাইছে কিছুমানৰ অকমান টাইমটো লাগিব পাৰে মই হেতু নকওঁ কিন্তু মোৰ ওচৰত যি সকলে লৈছে বা দুবাৰ তিনিবাৰ লৈছে সেই সকলে বহুত ভাল ৰিজাল্ট পাইছে এতিয়া মোৰ বহাগৰ পৰা ভালমানখিনি ক্লায়েন্ট আছে মই পাৰিলে মানে ভিডিও কৰি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম আজি সকলে নুলাই বা মই তেওঁলোকক নুলিয়া আৰু আপোনালোকে সেশনটো লক আপোনালোকৰ সমস্যা দূৰ কৰক আনকি কেন্সাৰ বেমাৰৰ সমস্যাও ভাল পাইছে যেহেতু উচাৰণী বাইদেউ আমাৰ ফেসবুকতে আছে মোৰ আমি একেবাৰে ক্লাছ লৈছিলো তেওঁ লৰাই শিকি পেলাই তেওঁ মানে দি লাষ্টত কেমো দুটা লব নলগা হল বাইদেউ আজি ইমান ধুনীয়া সুস্থ হৈ আছে যিকোনো কাম ধৰক এটা থেৰাপিয়ে ভাল নকৰিলে দুটা বা তিনটা লব লগা হ'ব পাৰে আৰু অনন্য যদি ধৰক আপোনাৰ যেটো মানে বহুত দীৰ্ঘদিনীয়া সমস্যা হৈ থাকে তেতিয়া মানে কি হয় অকমান থেৰাপিটো সময় লাগে আৰু কেটামান লব লগা হ'ব পাৰে তেতিয়া মানে আমি মানুহ মানে তেনেকে দিছো বা কথাও পাতি লওঁ সকলো দামটো দি লৈ থাকিব নোৱাৰে যেহেতু অলপ সৰকে ললে ৰেষ্ট মানে পইচাটো অলপ কমকে লোৱা হয় আৰু যেহেতু দুটা বা তিনটা ললে আমি মানে যেটো মানে প্ৰাইস তাতকে মই অলপ কমেই লওঁ কাৰণ সকলোৰে লবলৈ মন যায় এক্সাৰসাইজৰ থেৰাপি কিন্তু কিছুমানে পইচা ঘৰত লব নোৱাৰে নহয় জানো সেই গতিকে মই অলপ মানে মিলাই পেলাই থেৰাপিটো দিওঁ হেতু পইচাৰ লগত বা কিবা লগত নহয় মানুহে মনেদি বিচাৰিলে বস্তু এটা পোৱা যায় বা কানেক্টেড হয় যি সকলে মোলে ফোন কৰে তেওঁলোকৰ কিবা এটা মানে ধৰক মোৰ লগত মিলা কাৰণে সকে ভগৱানে ইউনিভাৰ্সিটি পঠিয়ায় সেই কাৰণে মই তেখেতলোকক কেনসেল কেতিয়াও নকৰো তেখেতলোকে মানে মোৰসল লৈও আগ্ৰহ যে কৰে সেই কাৰণে মই তেওঁলোকক দিব মানে দিম আৰু ঠিক তেনেদৰে আপোনালোকে যদি ভাবি আছে সমস্যা পেলা পৰিত্ৰাণ পাবলে বা মন চানবোৰ বেয়া লাগি থাকে পজিটিভ হ'বলে বা মানে পৰীক্ষা আহি আছে এক্সাম মই এটা লৈ লওঁ কিন্তু সহজভাৱে ক'বলৈ গ'লে আপুনি এদিন নহয় এদিন সুফল পাবই আৰু যিকোনো বস্তু এটা ধৰকচোন ভকুতে কলটো কেতিয়া নপকে লাহে পকিলে আৰু ভকুতে কলটো পকিলে যে খাবলৈ হোৱা হেতুও নহয় এক্সাৰসাইজৰ সেশনটো যেতিয়া মই ক্লাছ কৰিছিলো মই একেটা ভকুতে কল পকা নাছিল 3-4 মাহৰ পিছতে মই লাহে মানুহজনী এক্টিভ হলো সলনি হলো এনেকৈ আপোনালোকৰ মাজলৈ আহিব পাৰিলো সেই কাৰণে আপোনালোকে ধৈৰ্যটো লাগিব আৰু কিছুমানে কম সময়তে ৰিজাল্টটো পাই যায় এদিনতো পায় বা দুদিনতো পায় আৰু এটা কথা কি জানেনে এক্সাৰসাইজৰে কৈছে আপোনাৰ বহুত সমস্যা আপুনি মন মাৰি আছে বা বহুত ডিপ্ৰেছন হৈ আছে কিন্তু আপুনি হতাশ নহব ধৈৰ্য ধৰিব আৰু এক্সেস সকলো মানুহে বুজি নাপায় বা লব নোৱাৰে ঠিক তেনেদৰে যি সকলেহে মানে যি সকলৰ জীৱনলৈ ইউনিভাৰ্সিটি পঠিয়ায় সেই সকলেহে লব পাৰিব কাৰণ কি জানেনে আজি যে মানে ডক্টৰ বেছ কিবা ঢেৰ আছে কিন্তু সকলোটা কানেক্টেড নহয় এক্সাৰসাইজ হৈছে ধৰক এটা যাদুমন্ত্ৰ থেৰাপি নহয় সায়েন্সৰ হয় সায়েন্সৰ মানে শেষতনো কি কম আপোনালোকে এক্সাৰসাইজৰ সেশন লওক আৰু ধুনীয়া হৈ থাকক আৰু ধুনীয়া মানে কি আমাৰ যদি স্বাস্থ্যটো মনটো ভাল হৈ থাকে সেইটোৱে ধুনীয়া বুলি কয় সব ক্ষেত্ৰত মানে সহায় কৰিব তেতিয়া আপোনাৰ মন যোৱা বেমাৰ আজাৰৰ পৰা মুক্তি পোৱা বা সকলো সমস্যা দূৰ কৰি মানুহজনী পজিটিভ হৈ থাকিব পাৰিব আৰু যিসকলে বুজি নাপায় মোক কন্টেক্ট কৰিলে হ'ল নাম্বাৰ দিয়া থাকিব ভিডিওটো চাই কেনেকুৱা পালে জনাব বিশেষ কথা ক'বলৈ মই ইমান নাজানো তথাপিও মই আগলৈ আৰু ভাল হ'ব মানে মই কিছুমান মানে মনতে আইডিয়া লৈ পেলাই ভিডিও বনাম লাহে কিন্তু এতিয়া মানে মোক কি হয় মোবাইলটো মানে মই ভালকৈ এডিট কৰিব নাজানো বা মই নিজেও ভালকৈ সাজি ওলাই মই ভিডিও এটা বনোৱা নাই লাহে ভাল হ'ব আৰু কথা আপোনালোকৰ মাজলৈ ভাল মই লৈ আহিম আপোনালোকে বুজি পাব খালি আপোনালোকে মোৰ লগত কানেক্টেড হ'ব আৰু যিসকলে মানে ভাবিছে বা বুজি পোৱা নাই মোৰ লগত কল কৰিলে হ'ল মই বুজাই দিম ধন্যবাদ